নমস্কাৰ বন্ধু বান্ধৱীসকল, বিজি সাৰথী ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা LED ফল্ডিং চাৰ্জিং লাইট ৰিপেয়াৰিঙৰ কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচ্ছা বন্ধু বান্ধৱীসকল, এইটো এটা মোৰ হাতত দেখিছে এটা ফল্ডিং চাৰ্জিং লাইট। ঠিক আছে, এই লাইটটো মোৰ এগৰাকী ভণ্টীয়ে মোক আজি দুদিন আগত দি গৈছিলে এইটো চাবৰ বাবে। আচ্ছা, তেখেতৰ পৰা যিটো কথা গম পাইছোঁ যে এই লাইটটো আজি ধৰক 2-3 বছৰ বেছিয়ে হ'ল চাগে সিহঁতৰ ঘৰত মানে বেয়া হৈ আছে, সেইটো জ্বলা নাই আৰু পেলাই দিবলৈ বিচাৰিছিলে তেওঁলোকে। তাৰপৰা ভাবিলে যে এবাৰ মোক দেখাই চাওঁ। চ' মই এইটো আজি চাব বিচাৰিছোঁ কিনো প্ৰব্লেম আছে ইয়াতে। চ' আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি মই ভাবিছোঁ যে ভিডিঅ'টো যদি কৰি আপলোড কৰোঁ, আপোনালোকৰো হয়তো এই ভিডিঅ'টো চাই কিছু উপকাৰ হ'ব পাৰে, যিহেতু আপোনালোকেও আপোনালোকৰ কাৰোবাৰ ঘৰতো হয়তো এই ধৰণৰ LED লাইট থাকিব পাৰে, যিটো ধৰক বৰ্তমান কামত অহা নাই, ডেড হৈ আছে। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই সেই LED লাইটটো আপোনালোকে ঠিক কৰি ল'ব পাৰে, তেতিয়াহ'লে হয়তো আপোনালোকৰ মনতো কিছু আনন্দ আহিব। আহকচোন আমি এই LED লাইটটো আমি চাওঁ কি হৈ আছে। আচ্ছা বন্ধু বান্ধৱীসকল, প্ৰথমে এনেকুৱা ধৰণৰ যিকোনো লাইটবিলাক আপোনালোকে ধৰক কি অসুবিধা আছে সেইটো চাবৰ বাবে ধৰক ইয়াতে চিম্পল কথা, ইয়াতে বেটেৰী এটা থাকে, লিড এচিড বেটেৰী। সেই বেটেৰীটোৱেই বেয়া হৈছে নেকি, এই কথাটো আপোনালোকে অতি সহজতে জানিবলৈ হ'লে ইয়াক কি কৰিব লাগিব মই সেইটো দেখাইছোঁ। এইডাল ইয়াৰ চাৰ্জিং পইণ্ট, চাৰ্জিং কেবুল এইডাল ইয়াতে লগাই এনেকৈ ধৰক মই লগালোঁ। লগোৱাৰ পিছত এইটো ছুইচ দিলোঁ মই ইয়াতে। ইয়াৰ পিছত যদি বেটেৰীত কিবা অসুবিধা মানে ধৰক বেটেৰীটো ভালেই থাকে, তেতিয়াহ'লে ইয়াক চাৰ্জ ল'বলৈ ল'ব। ঠিক আছে, বা বেটেৰী পইণ্টত যদি কানেক্ট হৈ থাকে, এইটো আপোনাৰ ইয়াতে এটা LED লাইট আছে ৰেড কালাৰ, এইটো দেখিছে আপোনালোকে, এইটো আপোনাৰ ব্লিংক কৰিব, এইটো জ্বলিব। আৰু যদি আমি ইয়াতে ছুইচ দিওঁ, ধৰক বেটেৰীত যদি কানেক্ট হৈ থাকে, আমি ইয়াতে ধৰক ছুইচ দিলে এই বাল্ববিলাক জ্বলিব লাগে, LED এই চাৰ্কিটখন জ্বলিব লাগে। কিন্তু ইয়াতে জ্বলা নাই, অৰ্থাৎ এই ছেটটো সম্পূৰ্ণ ডেড হৈ আছে। এনে ক্ষেত্ৰত আমি ইয়াক খুলিবই লাগিব। এতিয়া নোখোলাকৈ আমি ইয়াক কি অসুবিধা আছে আমি ক'ব নোৱাৰিম। চ' আহকচোন আমি খুলি চাওঁ কি অসুবিধা আছে। এয়া মই ঢাকনখন খুলি লৈছোঁ, খুলি কিনি ইয়াতে ভিতৰত কি অসুবিধা আছে চাব বিচাৰিছোঁ। আচ্ছা, এয়া দেখিছেনে বন্ধু বান্ধৱীসকল, ইয়াতে এইবিলাক পানী নিচিনা আহি গৈছে। অৰ্থাৎ এই বেটেৰীটো যিহেতু এচিড বেটেৰী, ইয়াত এচিড হয়তো লাগি যাব পাৰে, এইবিলাক এচিডেই যেন লাগিছে, এইবিলাক পানী নিচিনা ওলাই আছে। চ' এচিডো হ'ব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে দেখে, এইবিলাক হাতেৰে চুবলৈ যত্ন নকৰিব। এনেকুৱা এখন কাপোৰ লৈ আপোনালোকে বেটেৰীটো দাঙিব দেই। এইটো সম্ভৱ ইয়াৰ ভিতৰত থকা এচিডবিলাকেই চাগে কিবা কাৰণে এৰি গৈছে। আৰু ইয়াতে দেখিছেনে এই কানেকশ্যনকেইটা যিটো আছিল বেটেৰীৰ, কানেকশ্যনটো এৰি আছে। সেই গতিকে আমি যেতিয়া ইয়াতে আপোনাৰ এই কেবুলডাল লগাইছিলোঁ, লগোৱাৰ পিছত ছুইচ দিয়াৰ পিছত এই লাইটটো জ্বলা নাছিলে। ঠিক আছে, LEDটো জ্বলা নাছিল। আৰু আমি এইফালে এই ছুইচকেইটা দিওঁতেও এই চাৰ্কিটখন জ্বলা নাছিল, অৰ্থাৎ LED বাল্ববিলাক জ্বলা নাছিল। চ' এক কথাত ক'বলৈ গ'লে এই বেটেৰীটোৱে বেয়া আছে ইয়াত। ঠিক আছে, এই বেটেৰীটো কিমান ohmsৰ কিমান ৱাটৰ কিমান ভল্টৰ আছিল তো জানিবৰ কাৰণে আমি ইয়াত চাব লাগিব। ইয়াতে কিছুমান বেটেৰীত লিখা থাকে, ইয়াতে GB এইবিলাক, এইটো চাগে চাইনিজ বেটেৰী যেনে লাগিছে। এইটো এইবিলাক চাইনিজ ভাষাত লিখা আছে, মই বুজি নাপাম কি লিখা আছে কিমান। তথাপিতো পিছফালেও একো লিখা নাই, ইফালেও লিখা নাই। গতিকে ইয়াৰ পৰা অনুমানিক মই ধৰিছোঁ এই বেটেৰীটো 4 ভল্ট হয়তো 1.5 এম্পিয়াৰমান হ'ব পাৰে। চ' এই বেটেৰীটো মই ইয়াতে এবাৰ আপোনালোকক কেনেকৈ টেষ্ট কৰে এনেকুৱা ধৰণৰ বেটেৰীবিলাক সেইটো এবাৰ দেখাই লওঁ। তাৰ আগতে মই এইখিনি মুচি লওঁ, চাফা কৰি লওঁ দেই বন্ধু বান্ধৱীসকল। এয়া মই বেটেৰীটো চফা কৰি লৈছোঁ। এতিয়া হয়তো এচিড লাগি থাকিবও পাৰে, সেই গতিকে মই হাতেৰে চোৱা নাই ইয়াক ভালধৰণে। মই চাফা কৰি ল'লোঁ। এতিয়া এই বেটেৰীবিলাক আপোনাৰ ইয়াতে চাবৰ বাবে ভাল হৈ আছে নে বেয়া হৈছে ইয়াক এটা পৰীক্ষা কৰি চাব পৰা যায়। সেইটো চাবৰ বাবে আপোনালোকে এনেকুৱা ধৰণে ধৰক, এইটো এটা LED বাল্ব। ঠিক আছে, এইটো 1 ৱাটৰ এটা LED বাল্ব। ইয়াতে LED বাল্ববিলাকত মন কৰিব আপোনালোকে, ইয়াতে এটা প্লাছ মাইনাছ থাকে কানেকশ্যন। এইটো যেতিয়া নতুনকৈ আপোনালোকে LED বাল্ববিলাক আনি চাব, তেতিয়া দেখিব ইয়াতে প্লাছ চিন এটা থাকিব, এইফালে মাইনাছ চিন থাকিব। চ' আপোনালোকে প্লাছত
প্লাছ এই বেটেৰী প্লাছ পইণ্টটো লগাব আৰু মাইনাছৰ ফালে বেটেৰী মাইনাছ পইণ্টটো লগাব। যদি বেটেৰীটো ভালে থাকে এনেধৰণে জ্বলি উঠিব LED-টো। ধৰক আমি লগাইছোঁ LED-টো কোনো হাৰ্ড নাই, অৰ্থাৎ এই বেটেৰীটো সম্পূৰ্ণ ডেমেজ হৈ আছে। মই এতিয়া বেলেগ এটা বেটেৰী, এইটো এটা বেটেৰী মোৰ আনি থোৱা আছিল, এইটো আপোনাৰ চানচা, এইটোৰ আপোনাৰ ইয়াৰ ভেলু হৈছে 4 ভল্ট 1 ohms। আচ্ছা, ইয়াৰ আপুনি এইটো যিটো বেটেৰী লাগিছিল ইয়াৰ এইটো চাইজৰ হিচাপৰ পৰা চাবলৈ গ'লে দেখিছেনে ইয়াৰ হাইটটো অলপ বেছি। চ' সেইফালৰ পৰা মই ভাবিছোঁ এইটো, আৰু ইয়াৰ লগত যদি হাফ ohms মই যোগ কৰি দিওঁ, অৰ্থাৎ 1.5 ohms মান হয়তো এই বেটেৰীটো হ'ব পাৰে, মোৰ অনুমান হে দেই, ইয়াত যিহেতু একো কথা লিখা নাই গতিকে মই এইটো ভাবিছোঁ তেনেকৈ। চ' এতিয়া মই ইয়াৰ ঠাইত এই বেটেৰীটো লগালেও যদি ইয়াত এই চাৰ্কিটত একো প্ৰব্লেম নাই তেতিয়াহ'লে এই লাইটটো জ্বলি উঠিব লাগে। চ' মই এতিয়া এই বেটেৰীটো মই এবাৰ টেষ্ট কৰি চাওঁ, আপোনালোকক দেখাইছোঁ। ইয়াতে চাওক, মই কৈছোঁৱেই যে আগতে যে LED এই এনেকুৱা লিড এচিড বেটেৰীবিলাক টেষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আপোনালোকে LED বাল্ব ল'ব পাৰে। ঠিক আছে, ইয়াতে ধৰক মই দুইটা মূৰ যদি কানেক্ট কৰোঁ প্লাছ মাইনাছ, যদি বেটেৰীটো ভাল থাকে ই জ্বলি উঠিব। এয়া চাওক, মই প্লাছ মাইনাছ লগাইছোঁ, LED বাল্বটো জ্বলি উঠিছে। আচ্ছা, গতিকে আমি এই বেটেৰীটো যে ভাল, আমি এই কথাটো গম পালোঁ। এতিয়া আমি এই বেটেৰীটোকে ইয়াতে কানেক্ট কৰি আমি এই ফল্ডিং লাইটটো আমি জ্বলে নে নজ্বলে এবাৰ চেষ্টা কৰি চাওঁ। বন্ধু বান্ধৱীসকল, এই পুৰণা বেটেৰীটো যিহেতু চাইজত দীঘল আছিল আৰু মোৰ নতুন বেটেৰীটো এতিয়া চাইজত যিহেতু চুটি হ'ব, গতিকে ইয়াত খাবনে নাখায় এইটোতো সুন্দৰভাৱে খাই পৰিব, কিন্তু ইয়াক লৰি নাথাকিবৰ কাৰণে, ফিক্স কৰিবৰ কাৰণে আমি কিছুমান উপায় কৰিব লাগে। সেই উপায়বিলাক মই দেখাম কেনেকৈ কৰিম। এই বেটেৰীটো ইয়াতে এনেধৰণে বহি আছিল সম্পূৰ্ণভাৱে, যিহেতু দীঘল আছিল চাইজত, ই সম্পূৰ্ণভাৱে ইয়াৰ এটা স্লট আছে, স্লটত ই ধুনীয়াকৈ খাপ খাই পৰিছিল। ঠিক আছে, তাৰপিছত মই এতিয়া এই বেটেৰীটো যেতিয়া কানেক্ট কৰিবলৈ চাইছোঁ, ইয়াতে চাওঁতে মই এটা কথা মন কৰিছোঁ, এই চাৰ্কিটখনত ইয়াতে ধৰক এইকেইটা বেটেৰী পইণ্টেই বুলি মই ভাবিছোঁ, বাকী একো তাঁৰ ছিগি থকা নাই। গতিকে ইয়াতে আপোনালোকে মন কৰিছে যে দুইডাল কেবুল আপোনাৰ য়েল্ল' কালাৰ লগাইছে। চ' য়েল্ল' কালাৰ লগোৱাৰ বাবে ইয়াতে ধৰক প্লাছ আৰু মাইনাছ পইণ্টটো, মানে বেটেৰীত যিটো মই চাৰ্জিং পইণ্টত লগাম সেই কথাটো ইয়াতে মই ধৰিব পৰা নাই, যিহেতু কালাৰ আপোনাৰ একেধৰণৰ লগাইছে। ইয়াতে সচৰাচৰ আমি এই ধৰণৰ কামবিলাক কৰিলে মানে মাইনাছত সদায় কি কয় ব্লেক বা য়েল্ল' বা ব্লু এনেকুৱা ধৰণৰ আমি ৱেৰবিলাক আমি ব্যৱহাৰ কৰিব লাগে, আৰু আমি যেতিয়া পজিটিভ অৰ্থাৎ প্লাছত সদায় ৰেড কালাৰটো আমি ব্যৱহাৰ কৰিব লাগে। যিহেতু ইয়াত এতিয়া য়েল্ল' কালাৰ লগাইছে, মই এটা পজিটিভ পইণ্ট ইয়াত কোনটো মই সেই কথাটো বিচাৰি উলিয়াব লাগিব। আৰু এই কথাটো আপোনালোকে চাবৰ বাবে ইয়াতে চাৰ্কিটখন যদি ভাল ধৰণে অধ্যয়ন কৰে তাতে দেখিব ক'ৰবাত নহয় ক'ৰবাত এই এটা মানে হিঞ্চ দিয়া থাকিব, কোনটো আপোনাৰ প্লাছ পইণ্ট কোনটো মাইনাছ পইণ্ট। ইয়াতে এতিয়া আমি চাৰ্কিটখন চাইছোঁ, চোৱাত ভাল ধৰণে দেখি পোৱা নাই ধৰক। চ' এই গতিকে মই যদি চাৰ্কিটখনত এনেকৈ বেক চাইডে পোহৰ এটা দিওঁ হয়তো ইয়াত দেখি পাব পাৰোঁ। এয়া দেখিছেনে? এয়া চাওক, মই আপোনালোকৰ সুবিধাৰ বাবে দেখাইছোঁ। এতিয়া চাওক, এই চাৰ্কিটবিলাকত ধুনীয়াকৈ এটা লিখা আছে L2 L1 এনেধৰণে দিয়া আছে। আপোনালোকে মন কৰিছেনে? L1, আৰু ইয়াতে এটা মাইনাছ চিম্বল এটা দিয়া আছে। এই চাওক, এই যে মাইনাছ এইটো দিয়া আছে আৰু এইফালে প্লাছ চিম্বল আছে, দেখিছেনে? অৰ্থাৎ এই যে প্লাছ চিম্বলটো দিয়া আছে, এই প্লাছ চিম্বলটোত আমি এই বেটেৰীটোৰ প্লাছ পইণ্টটো আমি লগাব লাগিব। আমি যদি কিবা কাৰণত এই প্লাছ পইণ্টত মাইনাছ পইণ্টটো লগাওঁ তেতিয়া আমাৰ কি হ'ব, এই যে যিখন চাৰ্কিট ইয়াতে মানে ইয়াতে LED বাল্বকেইটা আছে, এই ওপৰ ফালে এইকেইটা জ্বলি উঠিব লগা, ইয়াতে এই বাল্ববিলাক জ্বলি নুঠিব। ঠিক আছে, যিহেতু LED বাল্বত সদায় প্লাছ মাইনাছ বেটেৰীৰ পৰা যিটো পাৱাৰ যায় সেইটো প্লাছ মাইনাছ ভাল ধৰণে হ'ব লাগিব কানেকশ্যনটো। চ' সেই গতিকে আমি এই কথাটো মন কৰিব লাগিব। ইয়াতে ধৰক এতিয়া যিহেতু একেই কালাৰ লগোৱাৰ বাবে এই বস্তুটো আপোনালোকক দেখাইছোঁ। ইয়াতে আপোনালোকৰ কি হয়, কিছুমানত এই বস্তুটো আপোনাৰ ৰেড কালাৰটো মানে পজিটিভত সদায় ৰেডটোৱে থাকে, প্লাছত সদায় ৰেড কালাৰৰ এডাল কেবুল থাকে, কিন্তু ইয়াত সেইটো বস্তু কৰা হোৱা নাই। এইটো নিজে বিচাৰি উলিয়াই ল'ব লাগিব। ইয়াতে দেখিছে সুন্দৰভাৱে প্লাছ চিম্বলটো অংকন কৰা আছে, আৰু ইয়াতে এইফালে মাইনাছ চিম্বলটো অংকন কৰা আছে, অৰ্থাৎ দুইডাল একে কেবুল লগাইছে যদিও ইয়াতে প্লাছ মাইনাছটো আমি চিনিব পাৰিছোঁ চাৰ্কিটখনৰ পৰা। চ' এতিয়া যাতে পিছত ইয়াত একো অসুবিধা নহয়, সেই গতিকে মই এতিয়া কি কৰিম, ইয়াতে এটা প্লাছত মই ৰেড কেবুল এডাল আৰু মাইনাছত মই যিকোনো কেবুল ধৰক আপোনাৰ গ্ৰীণো হ'ব পাৰে, ব্লু হ'ব পাৰে বা ব্লেক, মই কিবাডাল কৰিম, কিন্তু প্লাছত মই সদায় ৰেড কালাৰ এডাল লগাই এইটো মই কানেকশ্যন কৰি দিম, যাতে পিছত আকৌ যদি কোনোবাই বেয়া হ'লে বেটেৰীটো চেঞ্জ কৰাৰ সময়ত তেখেতৰ ভুল নহয়। চ'
সেই কথাটো মই আপোনালোকক চাই ল'বৰ বাবে অনুৰোধ কৰিলোঁ। আৰু এটা কথা, ইয়াতে ধৰক এইটো প্লাছ পইণ্টটো আৰু এই ধৰণেও আপোনালোকে বুজিব পাৰে। ইয়াতে দেখিছেনে, এই যে দুডাল কেবুল আহিছে, এইডাল কেবুল আৰু এইডাল কেবুল, এই মানে LED বাল্বৰ পৰা আহি ইয়াতে কানেক্ট হৈছে। চ' মই আগতে কৈছোঁ যে LED বাল্ববিলাক সদায় প্লাছ আৰু মাইনাছত কানেকশ্যন হ'লেহে জ্বলি উঠিব। চ' সেই গতিকে ইয়াৰ মাইনাছ পইণ্টটো আহি কিনে এইফালে ইয়াত লাগিছে, অৰ্থাৎ ইয়াৰ লগতে কাষতে য়েল্ল' কেবুলডালো আছে। এই কেবুলটো তেতিয়াহ'লে ডেফিনেটলি এই পইণ্টটো মাইনাছ পইণ্ট হ'ব, বেটেৰীৰ মানে মাইনাছ টাৰ্মিনেলত গৈ ই কানেক্ট হ'ব। ঠিক আছে, তো এটা যদি মাইনাছ পইণ্টত ওলাই মানে টাৰ্মিনেলত লাগিব, তাৰ ইটো পইণ্ট প্লাছত লাগিব, সেইটো আৰু জেনেৰেল নলেজৰ কথা, আপোনালোকে নিজে সেইটো উলিয়াই ল'ব পাৰিব। আচ্ছা, এতিয়া আপোনালোকক যিহেতু মই এটা কথা কৈছিলোঁ যে LED বিলাক সদায় প্লাছ আৰু মাইনাছত লাগিলেহে এইটো জ্বলি উঠে। এই ধৰক এতিয়া এইটো প্লাছ আৰু মাইনাছ লগালোঁ, এইটো জ্বলি উঠিছে। ঠিক আছে, মই যদি ইয়াক কিবা কাৰণত উল্টাকৈ লগাওঁ, অৰ্থাৎ এই মাইনাছটো প্লাছত আৰু প্লাছটো মাইনাছত লগাওঁ, তেতিয়াহ'লে এই LEDটো জ্বলি নুঠে। ঠিক আছে, জ্বলি উঠা নাই। ঠিক তেনেকৈ এইটো এটা LED আছে, এইটো মই আপোনালোকক দেখাইছোঁ। এই চাওক, এই ধৰণৰ এনেকুৱা লেগ যদি থকা হেৰি হয়, ইয়াতে প্লাছ আৰু মাইনাছটো সদায় মানে চিনিব পৰা যায়। ঠিক আছে, এতিয়া এইটো মই কানেক্ট কৰি দিছোঁ। ইয়াতে যিটো আপোনাৰ কি কয় দীঘলকৈ থাকে হেৰিটো, মানে লেগটো দীঘল হৈ থাকে, সেইডাল সদায় প্লাছ হয় আৰু চুটিকৈ থকাটো মাইনাছ হয়। সেইটো আপোনালোকে চাব দেই। এতিয়া এইটো লগাই চাম মই। চাওক, এইটো মই লগাইছোঁ, জ্বলি উঠিছে। আপোনাৰ মন কৰিছেনে? চ' LED বিলাক সদায় এইটো কথা আপোনালোকে মনত ৰাখিব। চ' এতিয়া মই এইটো কানেকশ্যন কৰিবলৈ গৈছোঁ। আপোনালোকক মই কৈছোঁৱেই, যিহেতু ইয়াতে মই এটা প্লাছত মই ৰেড কালাৰ আৰু মাইনাছত যিকোনো কালাৰ আপোনাৰ গ্ৰীণ, ব্লেক বা য়েল্ল' কানেক্ট কৰি মই ইয়াতে কানেকশ্যন কৰিম। ঠিক আছে, মই এইটো কানেকশ্যন কৰি লৈছোঁ। আৰু চলেংটো গৰম হয় মানে মই এইটো যিহেতু ইয়াতে এচিডবিলাক ওলাই পৰিছিল, সেইখিনি মই অলপ আৰু ভালকৈ চাফা কৰি লওঁ। এনেধৰণৰ কাম কৰাৰ পিছত যদি এচিড বুলি আপোনাৰ এতিয়া যিহেতু মই পানীবিলাক মই এচিড বুলিয়ে ধৰি লৈছোঁ, এইবোৰ কাম কৰাৰ পিছত আপোনালোকে কিন্তু হাতখন খুব সুন্দৰভাৱে চাবোন তাবোন দি ধুনীয়াকৈ ধুই কিনি অলপ তেল সানি ল'ব দেই বন্ধু বান্ধৱীসকল। তেতিয়া আপোনাৰ স্কিনৰ কোনো ধৰণৰ অসুবিধা নহয়। এয়া মই প্ৰথমে এই বেটেৰীটোত এডাল ৰেড টাৰ্মিনেলৰ ৰেড কালাৰ এডাল লগাই লওঁ কেবুল। মই ৰেড কালাৰ এডাল তাঁৰ এতিয়া জইন কৰি লৈছোঁ। মাইনাছ টাৰ্মিনেলত অৰ্থাৎ নিগেটিভত মই গ্ৰীণ কালাৰ এডাল লগাইছোঁ। এয়া মোৰ কানেকশ্যন হৈ গৈছে। কানেকশ্যন হৈ গ'ল। এতিয়া মই ইয়াতে যিহেতু কৈছিলোঁ প্লাছ মাইনাছটো চাই ল'ব লাগিব। এইডাল আপোনাৰ যিহেতু ব্লেক কেবুলডালৰ লগতে লাগি আছে, এইডাল আমাৰ মাইনাছ কেবুলত হেৰি হ'ব। আচ্ছা, মই ইচ্ছা কৰিলে ইয়াতে ডাইৰেক্ট একেবাৰে কানেক্ট কৰি দিব পাৰিলোঁ হয়, কিন্তু মই এইখন চাৰ্কিটত এইটো যেনেদৰে কানেক্ট হৈ আছে সেনেদৰে থাকিব দিছোঁ, মই কৰা নাই। ইয়াতে মই এই কেবুলডালেই মাজতে মই জইন কৰি দিম। চুইচটো অন হৈ আছে। আচ্ছা, এতিয়া আপোনালোকে মই এনেকৈয়ে আপোনালোকক লাইটটো জ্বলিছেনে নাই এবাৰ মই টেষ্ট কৰি চাব পাৰিম। ইয়াতে ধৰক মোৰ বেটেৰী কানেকশ্যন হৈ গ'ল। চাওক বন্ধুসকল, দেখিছে ধুনীয়াকৈ লাইটটো জ্বলি উঠিছে। অৰ্থাৎ আমাৰ বেটেৰীটোৰ অসুবিধা আছিল। এতিয়া ধৰক
এই বেটেৰীটো যিটো আছিল, এই বেটেৰীটো মই অনুমানহে কৰিছোঁ, ইয়াততো একো কথা লিখা নাই। এইটো ধৰক 1.5 এম্পিয়াৰ মান হ'ব বুলি মই অনুমান কৰিছোঁ। এতিয়া ধৰক মই ইয়াতে 1.5 এম্পিয়াৰৰ ঠাইত মই কি লগালোঁ, 1 এম্পিয়াৰ বেটেৰী এটা লগালোঁ। দেখিছেনে আপোনালোকে 1 এম্পিয়াৰ। এতিয়া এই বেটেৰীটো আৰু এই বেটেৰীটোৰ এতিয়া ধৰক যিহেতু 4 ভল্ট, এইবিলাক সাধাৰণতে 4 ভল্টে থাকে। এম্পিয়াৰটো ধৰক কম বেছি হ'লে কি হ'ব, এতিয়া যদি এইটো 1.5 এম্পিয়াৰ আছিল, 1.5 এম্পিয়াৰত যদি আগতে এই লাইটটো যদি ধৰক 2 ঘণ্টা পোহৰ দিছিলে, ধৰি লওক অনুমান 2 ঘণ্টা যদি বেকআপ দিছিলে, 1 এম্পিয়াৰত হয়তো আধা ঘণ্টামান কম দিব। ঠিক আছে, অলপ কম সময়ৰ কাৰণে ই জ্বলি থাকিব। ঠিক আছে, অসুবিধা একো নহয়। যিহেতু মই মোৰ ঘৰত এইটো আনি থোৱা আছিলে কাৰণে এইটোকে লগাই দিছোঁ, আৰু মই আকৌ বজাৰৰ পৰা আনি এইটো লগাবলৈ মই বিচৰা নাই এতিয়া। কামটো হৈ উঠাৰ কাৰণে, মোৰ চলি যোৱাৰ কাৰণে মই এইটোৱে কৰি ল'লোঁ। চ' এতিয়া মই এবাৰ ইয়াক এইটো চাৰ্জ হৈছেনে নাই সেইটো মই আপোনালোকক কৰি দেখাম। তাৰ আগতে মই এইখন বেক পেনেলখন মই ধুনীয়াকৈ লগাই লওঁ। এতিয়া যিহেতু বেটেৰীটো আপোনাৰ চুটি হৈছে, সৰু হ'ল জোখতকৈ, গতিকে ইয়াক লগাবলৈ মই ইয়াত কিবা কাৰুকাৰ্য কৰিব লাগিব, আৰু সেইখিনি কি কৰিছোঁ আপোনালোকে চাই থাকিব এবাৰ। আৰু তাৰ আগতে আপোনালোকে ইয়াত এই যে মই ইয়াত কানেক্ট কৰিলোঁ, ইয়াতে কিন্তু টেপ মাৰিবলৈ নাপাহৰিব। এইখিনি আমি টেপ মাৰি নিদিলে আমাৰ হয়তো শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা থাকিব। এনেকুৱা ধৰণৰ মই ধৰক টেপ মাৰি মই এইটো সম্পূৰ্ণ চিল কৰি দিম। এতিয়া যদি মই কেবুলডাল কানেক্ট কৰিলোঁ, আচ্ছা, এইবিলাক টেপ নমৰাকৈও আৰু এবিধ কেবুল পোৱা যায়, ৱেৰ এটা পোৱা যায়। সেইটো ধৰক আপোনালোকে বজাৰত কিনিবলৈ পোৱা যায়। আজি মোৰ ওচৰত নাই সেই বস্তুটো। ইয়াতে এডাল পাইপ পোৱা যায়, পাইপডাল ধৰক সোমাই কিনি তাতে গৰম কৰি দিলে ই ধুনীয়াকৈ তো ইয়াতে ইনচুলিন হৈ যায়। চ' সেই বস্তুটো নাই মোৰ ওচৰত, গতিকে মই এতিয়া ব্লেক টেপেদি কাম চলাইছোঁ। যেনে তেনে কামবিলাক হ'ব লাগে, নহয় জানো বন্ধুসকল? কামবিলাক হৈ উঠিলে হয়। মই ধুনীয়াকৈ টেপ মাৰি দিলোঁ ইয়াতে, আৰু ইয়াত শ্বৰ্ট হোৱাৰ চান্সটো আমাৰ কমি গ'ল এতিয়া। এয়া দেখিছেনে, এইটো এতিয়া ছুটি হৈ গ'ল। ছুটি হোৱাৰ বাবে ইয়াক মই এতিয়া কাৰুকাৰ্য কৰিব লাগিব। কাৰুকাৰ্যটো কেনেকৈ কৰোঁ আপোনালোকে চাই থাকক। আচ্ছা, এইবিলাক দেখিছে, এইবিলাক থাৰ্মোকোল। মই এতিয়া যিহেতু এইটো হয়তো লৰি থাকিব পাৰে, ইয়াৰ চাইজত বহা নাই, গতিকে মই চাইডে ইয়াতে থাৰ্মোকোল ব্যৱহাৰ কৰি ইয়াক মই ৰাখিবলৈ যত্ন কৰিম। থাৰ্মোকোল দি দিছোঁ। এইটোও লগাই দিওঁ এটুকুৰা। যিহেতু এইখন এনেকৈ লগালে হয়তো ইয়াতে তলৰ চাইডেও নামি আহিব পাৰে, গতিকে তলৰ চাইডে নামি নহাকৈ মই ওপৰ ফালেও এনেকুৱা থাৰ্মোকোল লগাই দিছোঁ। আৰু এনেকৈ লগাই দিলে মই এটুকুৰা বাচি গ'ল, এতিয়া নাকাটিলেও হ'ল। থাৰ্মোকোল দি মই পেকিং কৰি দিলোঁ। এতিয়া মই স্ক্ৰুকেইটা মই লগাই দিম। মোৰ ঢাকনখন লগোৱা ইতিমধ্যে প্ৰায় শেষ হৈছে। মই স্ক্ৰুকেইটা টাইট কৰি লৈছোঁ ভাল ধৰণে। স্ক্ৰুবিলাক মই ভাল ধৰণে টাইট হৈছে নে চাইছোঁ। হৈ গ'ল। চাওক, একো শব্দ হোৱা নাই, অৰ্থাৎ ইয়াৰ বেটেৰীটো যিটো মই লগাইছোঁ ইয়াৰ চাইজৰ নাই হোৱা যদি ধুনীয়াকৈ ফিট হৈ পৰিছে ইয়াতে। আৰু মই এবাৰ ইয়াক জ্বলাই চাওঁ পুনৰবাৰ। সুন্দৰ জ্বলিছে। ইয়াতে দুটা পইণ্ট আছে, 1, 2, অৰ্থাৎ 1 নম্বৰটোত লগালে কম পোহৰ দিয়ে, 2 নম্বৰত লগালে আৰু অলপ বেছি পোহৰ দিছে। চ' এতিয়া ইয়াক মই কাৰেণ্টত চাৰ্জ হৈছে নে নাই সেই বস্তুটো চাব লাগিব একবাৰ।
মই চাৰ্জিং পইণ্টত লগালোঁ। এই চাওক মন কৰিছেনে, দেখিছেনে ধুনীয়াকৈ এইটো জ্বলিছে, অৰ্থাৎ বেটেৰীটো চাৰ্জ হ'বলৈ আৰম্ভ কৰিছে। দেখিছেনে? অফ কৰিছোঁ, অফ হৈছে, এইটো চাৰ্জ হ'বলৈ আৰম্ভ কৰিছে। বন্ধুসকল দেখিলে অতি সহজতে মই বেয়া হৈ থকা এই পৰ্টেবল ফল্ডিং টেবুল লাইটটো মই পুনৰ ব্যৱহাৰযোগ্য কৰি ল'লোঁ। গতিকে আশা কৰোঁ আপোনালোকৰ ঘৰত থকা এনেধৰণৰ সামগ্ৰীবিলাক পেলাই নিদিয়ে, আপোনালোকে এবাৰ খুলি চাব। ব্যৱহাৰ কৰিব পৰা হ'লে আপোনালোকে এই ধৰণৰ যদি কিবা অসুবিধা থাকে, মই কোৱা ধৰণৰ এই ধৰণৰ অসুবিধাবিলাক আপোনালোকে অতি সহজতে ঘৰতে দূৰ কৰি ল'ব পাৰিব। আৰু আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে, কিছু কথা শিকিব পাৰিছে। আৰু যদি ভাল পাইছে নিশ্চয় আপোনালোকে এটি লাইক কৰিব আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সুবিধা হোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ, পুনৰ আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। শুভৰাত্ৰি।